বিশ্বাস কাক কৰিব বিশ্বাস কৰিব পৰা যেন বস্তু এতিয়া একোৱেই নাই হেয়াই আচলতে সত্য হৈছে কিয়নো মানৱ সেৱাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত বা পদত থকা ব্যক্তিয়ে এতিয়া বিশ্বাসৰ পৰিচয় হেৰাইছে আৰু সেই কথা যদি আমি চাওঁ যে তেতিয়া হলে দেখিবলৈ পোৱা গৈছে হেহতিয়া জানুৱাৰী মাহৰ পৰা এই পৰ্যন্ত প্ৰায় 6 মাহত 10 গৰাকীতকৈ অধিক ভুৱা চিকিৎসক ধৰিছে আৰু ভুৱা চিকিৎসকে সেইসকলে দীৰ্ঘদিনে মানৱ সেৱাৰ দৰে কামত নিয়োজিত হৈ আছিল আৰু সেই চিকিৎসক ধৰা পৰিছে কিমান ভয়ানক হ'ব পাৰে এই অসমৰ এই কথা আসলে শুনিলে বিশ্বাস কৰিব কিছু কঠিন কাৰণ মানৱ সেৱাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত নিয়োজিত বা চিকিৎসা চলাই থকা সেইসকল ব্যক্তিয়ে যদি আসলে বিশ্বাসৰ পৰিচয় নাই তেতিয়া হলে আপুনি আজিৰ তাৰিখত বিশ্বাস কৰিব কাক স্বাভাৱিকতে এই প্ৰশ্ন আহিছে কাৰণ দীৰ্ঘ সময় ধৰি তেখেতসকলে মানৱ সেৱাৰ কামত নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ এতিয়া আৰক্ষীৰ ৰঙাঘৰৰ আৰক্ষী ৰঙাঘৰত সোমাব লগা হৈছে গতিকে এই সমগ্ৰ বিষয় আমি কথা পাতিম আৰু আমাৰ হতে এই মুহূৰ্তত ৰাজ্য চৰকাৰ বিশেষভাৱে তেখেতসকলক এখন কমিটি গঠন কৰি দিয়া হৈছে তৰফৰ পৰা তেখেতসকলে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অভিযোগ লাভ কৰিছে আৰু তাৰ ভিত্তিত তেখেতসকলে অভিযান চলাই আছে সমগ্ৰ বিষয় আমি কথা ক'বলৈ চেষ্টা কৰিম চিকিৎসক আমি অভিজিত নিয়োগৰ হতে উপস্থিত আছো আৰু তেখেতৰ ওচৰলৈ আহিছো পোনে পোনে কথা হ'ল যে প্ৰায় 6 মাহত 10 গৰাকীকৈ ভুৱা চিকিৎসক আপোনালোকে ধৰিছে হয় জানুৱাৰীৰ পৰা আমাৰ একচুৱেলি এইটো এণ্টি কুৱেকাৰী ভিজিলেন্স চেল হয় আসাম মেডিকেল কাউন্সিলৰ এই চেলটো বনোৱা হৈছিলে জানুৱাৰী মাহত আৰু জানুৱাৰী 2025 বনোৱা হৈছিল তেতিয়াৰ পৰা আমি এতিয়ালৈকে এৰাউণ্ড 10 জনক এৰেষ্ট কৰিবলৈ পাৰিছোঁ আৰু 13খন বা 14খন এফআইআৰ দিয়া হৈছে বাকী কেইজন ইনভেষ্টিগেশ্যনত আছে 10 জন এৰেষ্ট হৈছে এতিয়ালৈকে এইসকল কেনেকৈ আচলতে মানুহৰ মনত সাধাৰণ সেইটোৱে প্ৰশ্ন যে আচলতে কেনেকৈ সম্ভৱ হয় এগৰাকী চিকিৎসক তেখেতসকলে যদি আচলতে ভুৱা তেখেতসকলে কেনেকৈ আচলতে এই কামত জড়িত হৈ পৰিছে এইটো হয় আগৰ পৰা তেনেকুৱা আমি দেখিছোঁ যে তেওঁলোকে কিছুমান আছিলে ধৰক ডক্টৰৰ লগত কাম কৰিছিলে এছিষ্টেণ্ট হিচাপে ক্লিনিকত বা হস্পিটেলত কোনোবাই এখন ধৰক আল্ট্ৰাচাউণ্ড চেণ্টাৰত কাম কৰিছিলে কোনোবাই লেবৰেটৰীত কাম কৰিছিলে কোনোবাই ফাৰ্মাচী এখনত কাম কৰিছিলে তেনেকৈ কাম কৰি অকণমান এক্সপিৰিয়েঞ্চ হৈছে কোনটো দৰৱ কিহৰ কাৰণে লাগে জানা হৈছে ডক্টৰজনক কপি কৰে যোনে ডক্টৰ লগত আছে তেওঁ কেনেকৈ কৰে কামখিনি সেইটো চাই তেনেকৈ কিছুমান কৰে কিছুমানে ফেক চাৰ্টিফিকেট বনাই আনে ভুৱা চাৰ্টিফিকেট ভুৱা কলেজত ডিগ্ৰী ইউনিভাৰ্চিটি ডিগ্ৰী বনাই আনে তেনেকৈ কৰি থাকে এই আল্টিমেটলি বস্তুটো তেনেকৈ চলে দেখোন মানে এটা কথা চিয়ৰ যে তেওঁলোক ছায়েন্সৰ ষ্টুডেণ্ট আৰু হয়তো ক'ৰবাত নহয় ক'ৰবাত মেডিকেলত তেখেতসকল অকণমান হ'লে আগবাঢ়িছে প্ৰাইভেটতে হওক তেখেতে কাম কৰিছে আৰু তাৰ এটা সুযোগ ল'ব চেষ্টা কৰে নহয় তেনেকৈও নহয় অকল চব ছায়েন্সৰ ষ্টুডেণ্টে নহয় আমি ক্লাছ 12 থাৰ্ড ডিভিজন ক্লাছ 12 আৰ্টছত থাৰ্ড ডিভিজন পাছ কৰিছে তেওঁ ডক্টৰ হৈছে তেনেকুৱাও পাইছোঁ আমি অদ্ভুত বস্তু আছে সেইটো এনেকুৱাও আছে চব যে ছায়েন্সৰ ষ্টুডেণ্ট কাৰোবাৰ কিবা এটা এক্সপ'জাৰ আছে এনেকুৱাও নহয় কিছুমান আমি পাইছোঁ একদম বেছিক কোনো নলেজে নাই কোৱালিফিকেশ্যনেই নাই এনেকুৱাও পাইছোঁ আমি জানো যে আপুনি দীৰ্ঘ সময় ধৰি ইয়াৰ বিৰুদ্ধে এখন যুঁজ কৰিছে আৰু আপোনাৰ কৰ্মজীৱনত এতিয়ালৈকে বহুত এনেকুৱা ভুৱা চিকিৎসক আপুনি জালত পেলাইছে গতিকে এই শেহতীয়া যিখিনি কাম কাজ হৈছে চৰকাৰ আৰু আদালতৰ গোটেইখিনি বিষয়ৰ ওপৰত আহি কামখিনি হৈছে এতিয়া কথা হ'ল তেওঁলোকৰ প্ৰথম লক্ষ্যটোৱে হৈছে যে ধন আহৰণ কৰা অসৎ পন্থাৰে ধন আহৰণ কৰা সেয়া হৈছে প্ৰথম মটিভ আৰু 2 নম্বৰ মটিভটো তেওঁলোকৰ কি আমি যদি চাওঁ যে তেখেতসকলে অকল গাঁৱৰ সেই ভিতৰুৱা অঞ্চলসমূহক লক্ষ্য কৰি লোৱা হয় নে চহৰত কেনেকুৱা ধৰণৰ মটিভটো কেনেকুৱা দুটা মটিভ আছে এটাতো আপুনি ক'লে ইলিগেল মানি ইজি মানি ল'বলৈ এনেকুৱা পাইছোঁ কিছুমানে ধৰক গাইনীৰ এটা ফেক ডিগ্ৰী এটা বা ডিপ্ল'মা এটা লৈ পেলাই আহিছে লৈ পেলাই সেই ইলিগেল এবৰ্চন কৰি আছে সেই ইলিগেল এবৰ্চন কৰিলে বহুত পইচা লৈ লয় সেই এটা পইচা ফালৰ পৰা অলপ মনিটাৰী ক্ষেত্ৰতো আছে এটা এংগল ছেকেণ্ড ছ'চিয়েল ষ্টেটাছ এটাৰ কথা আহে ডক্টৰ বুলি এটা অলপ ছ'চিয়েল ষ্টেটাছ এটা পালে তেওঁ সেইবিলাক বস্তু হয় আৰু যিটো আপুনি ক'লে অকল গাঁৱত আৰু বা বেকৱাৰ্ড এৰিয়াত থাকে সেনেকুৱা নহয় গুৱাহাটীৰ ভিতৰতো বহুত আছে আমি গুৱাহাটীতো বহুতকেইজন এৰেষ্ট কৰিছোঁ মানে গুৱাহাটী চিটিৰ মাজত ফেক ডিগ্ৰী লৈ পেলাই সেনেকৈ থাকে আৰু সেইবিলাকেই মটিভ যে মানে ছ'চিয়েল ষ্টেটাছ এটা পায় ইজি মানি পায় সেইবিলাক হয় আৰু ফটকৈ ডক্টৰজনক কোনেও হাত নিদিয়ে বা কুৱেশ্যন নকৰে আৰু নৰ্মেল মানুহ যেতিয়া এজন ডক্টৰৰ ওচৰত যায় তেওঁ এটা গুড ফেইথত যায় ট্ৰাষ্ট এটাত যায় বিশ্বাস এটাত যায় সেই ট্ৰাষ্টটো এডভান্টেজ লয় তেওঁলোকে সেই তেনেকৈ কৰি থাকে কামবোৰ তেওঁলোকে আমি কোনখিনি আপোনালোকে যিখিনি লাভ কৰিছে এই 10 জনৰ যদি হিষ্ট্ৰী চোৱা হয় তেতিয়াহ'লে তেওঁলোকে আমাৰ অসমৰ মেডিকেল কলেজৰ পৰা পাছ কৰা বাহিৰৰ পৰা আহি সুযোগ লৈছে কেনেকুৱা ধৰণৰ
নহয় মেক্সিমাম ইয়াৰ লোকেল কোনো মেডিকেল কলেজৰ পৰা পাছ কৰিলেও কথাই নাই সেইটো মেডিকেল কলেজৰ যদি মেডিকেল কলেজ এখনৰ পৰা যদি ল'ৰা বা ছোৱালী এজনীয়ে পাছ কৰে সেইটো ডক্টৰ হ'লেই এওঁলোকৰ কোনো মেডিকেল ডিগ্ৰী নাই তেওঁলোক এজনক আমি পাইছোঁ তেওঁ ছত্তীশগড় এখন ইউনিভাৰ্চিটিৰ পৰা তেওঁ ফেক MBBS ডিগ্ৰী বনাই আনিছে ৰাজস্থানৰ এখন ইউনিভাৰ্চিটিৰ পৰা তেওঁ ফেক ক্লিনিকেল নিউৰলজি বুলি ছাবজেক্ট এটা এখন ডিগ্ৰী বনাই আনিছে ডিপ্ল'মা এখন নিউৰলজি বোলা ছাবজেক্টত কোনো ডিপ্ল'মা নাথাকে সেইটো ছুপাৰ স্পেচিয়েলাইজেশ্যন হয় সেনেকৈ বনাই আনে আৰু গোটেইকেইজন অসমৰে লোকেল দুজনমান আমাৰ আণ্ডাৰত আছে বাহিৰৰ পৰা অহা সেইকেইজন আমি ইনভেষ্টিগেট কৰি আছোঁ এতিয়ালৈকে শেষ কৰিব পৰা নাই ইনভেষ্টিগেশ্যন কিন্তু এনেকুৱা টাইপৰ মানুহ ফেক চাৰ্টিফিকেটখিনি বনাই আনি পেলাই আৰম্ভ কৰে এতিয়া আপোনালোকে ধৰা আটাইকেইগৰাকীক ধৰিব পাৰিছে নে এই মুহূৰ্তত কোনোবা পলাই আছে তেনেকুৱা এজন পলাই আছে এই মই আপোনাক ক'লোঁ ডবকাৰ আব্দুল ৱাহিদ বুলি তেওঁ এবস্কণ্ডিং হৈ আছে পলাই আছে বাকী 4জনক এই ৰিচেণ্ট লাষ্ট 3-4 দিনত 4জনক এৰেষ্ট কৰা হৈছে এতিয়ালৈকে এজন এবস্কণ্ডিং হৈ আছে মানে জানুৱাৰীৰ পৰা 10জন হয় জানুৱাৰীৰ পৰা 10জন আৰু এতিয়া সদ্যহতে 4দিনত 4দিনত আপোনাৰ 4জন এৰেষ্ট হৈছে এজন এবস্কণ্ডিং হৈ আছে 5জন টোটেল 5জনৰ এজন পলাই আছে আমি নামকেইটা ক'ব পাৰিম নেকি পাৰিব যোৰহাটত আমি 2জন পাইছিলোঁ AK গগৈ বুলি এজন অমৰজ্যোতি নাথ বুলি নগাঁও ডিষ্ট্ৰিক্টত জুৰিয়াত এজন আছিলে বিমল সূত্ৰধৰ বুলি চেকনি টি এষ্টেটত আছিলে এজন পংকজ দাস বুলি তেওঁ বাগানৰ কাম কৰি আছিলে এই 4জনক আটক কৰা হৈছে এৰেষ্ট কৰা হৈছে বাকী আব্দুল ৱাহিদ নামৰ মানুহজন পলাই আছে এওঁলোকৰ শাস্তিটো কেনেকুৱা ধৰণৰ হয় এতিয়া এৰেষ্ট হৈছে তেওঁলোকৰ ধৰক বেলেগ ছেকশ্যন আছে BNSৰ ছেকশ্যন আছে NMC এক্টৰ ছেকশ্যন আছে সেইবিলাক ছেকশ্যন লগাই পেলাই কোৰ্টত যাব ট্ৰায়েলৰ কাৰণে তাৰপিছত ফাইনেল ডিচিশ্যনটো অনাৰেবল কোৰ্টে দিব তেওঁলোকে কিমান দিন ধৰি আপোনালোকৰ যিখিনি ধৰিলে তাত কিমান বছৰ ধৰি তেখেতসকলে কাম কৰি থকাৰ তেখেতসকলৰ হেৰি আছে বহুত বছৰ এতিয়া AK গগৈ বোলে এজন এইটো 15 বছৰ হ'ল প্ৰেক্টিছ কৰি আছে বাগানৰজন হ'ব 2-4 বছৰমান হ'ব তেনেকৈ মানে চব 2 বছৰ প্লাছ 3 বছৰ প্লাছ এনেকুৱাও আমি পাইছোঁ বাগানত আগতে ধৰিছোঁ যাৰ ৰিটায়াৰমেণ্ট হ'বলৈ 2 মাহ আছে গোটেই জীৱনটো তাতে কাম কৰিলে বাগানত মানে 60 বছৰ হ'বলৈ তেখেতৰ একজেক্টলি ৰিটায়াৰমেণ্ট হ'বলৈ 2 মাহ আছিলে তেনেকুৱাও পাইছোঁ আমি সিমান দিনৰ পৰা কাম কৰিছে তেনেকৈ কৰি থাকে সাধাৰণ মানুহক কি আহ্বান কৰিব আপুনি চাওক এতিয়া এটা ৱেবছাইট আছে যোনটো ইণ্ডিয়ান মেডিকেল ৰেজিষ্টাৰ বুলি কয় ইণ্ডিয়ান মেডিকেল ৰেজিষ্টাৰটো পাব্লিকৰ কাৰণে খুলি দিয়া আছে এইটো নেশ্যনেল মেডিকেল কমিশ্যনৰ হেৰি হয় ইণ্ডিয়ান মেডিকেল ৰেজিষ্টাৰত গ'লে তাতে যদি ডক্টৰজনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাই দিয়ে আপুনি তেতিয়া গোটেই ডক্টৰজনৰ ডিটেইলছখিনি ওলাই আহে তেওঁৰ নাম কি দেউতাকৰ নাম কি অৰিজিনেল ঘৰ ক'ত পাৰ্মানেণ্ট ৰেচিডেণ্ট ক'ত কোন বছৰত পাছ কৰিছিলে গোটেইখিনি পায় যদি তাত নামটো আছে তেওঁ জেনুইন ডক্টৰ হয় কিন্তু তাত যদি নামটো নাপায় তেতিয়া আপুনি ডাউট কৰিব লাগে অলপ কি হ'ল কেলৈ নামটো নাই কেতিয়াবা নামটো নাহে আপডেশ্যনৰ কথা থাকেতো কেতিয়াবা আপডেশ্যনত ধৰক অলপ টাইম লাগে তেতিয়া এনেকুৱা হ'লে আমাৰ ওচৰত আহিলে আমি ভেৰিফাই কৰি দিব পাৰোঁ আচলতে নাই আৰু এতিয়া আমি চাওঁ এতিয়া টল ফ্ৰী নম্বৰ এটাৰ কাৰণে আমি প্ৰপ'জেল দিছোঁ এতিয়া এটা টল ফ্ৰী নম্বৰ আহিব আমাৰ এণ্টি কুৱাকাৰী চেলৰ সেই টল ফ্ৰী নম্বৰটো অহাৰ লগে লগে সেই নম্বৰটোত ফোন কৰিলেও ইনফৰ্মেশ্যনখিনি পাই যাব ধন্যবাদ জনাইছোঁ আৰু এই অভিযান অব্যাহত থাকিব মাথোন সহায় লাগিব আপোনাৰ মোৰ বা আন সকলোৰে যিসকল ব্যক্তিৰ হাতত তেনেকুৱা ধৰণৰ কিবা অভিযোগ থাকে কোনোবা চিকিৎসকৰ প্ৰতি যদি সন্দেহ উপজে তেতিয়া আচলতে তেখেতসকলৰ লগতে যোগাযোগ কৰিব পাৰে আৰু যোগাযোগ কৰি গোটেই বিষয়ৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়িব পাৰে কাৰণ ডাঙৰ কথাটো হৈছে যে মানৱ সেৱাত জড়িত সেইসকল লোক এতিয়া এই ধৰণৰ একাংশই পিটনিদৰে ঘূৰিছে যে সেইসকলে মাথোন তেখেতসকলে মানৱ সেৱা নহয় তেওঁলোকৰ আৰ্থিকভাৱে তেখেতসকলে সচ্ছল হোৱাৰ এটা বাট পন্থা হিচাপে ব্যৱহাৰ কৰিছে চিকিৎসক বৃত্তি আৰু সেইসকল সোমাই পৰিছে এই ধৰণে গতিকে এইসকলক এতিয়া যিকোনো প্ৰকাৰে তেখেতসকলক ধৰিব লাগে আৰু ধৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ প্ৰশাসনক এতিয়া সহায় কৰাৰ সময় আহি পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ